হাই নমস্কাৰ আপোনালোকৰ মৰমৰ মই প্ৰান্তু যি কম সঁচা কম আজি মানুহ এজনক লগ পালোঁ মানুহজনে ক'লে ভাইটি তুমি নাটক কৰিছিলা নেকি তাৰপিছত মই ক'লোঁ নাই কৰিছিলোঁ আগতে মিনিমাম আজি শিল্পগ্ৰামত আমি এখন নাটক কৰিছিলোঁ তেতিয়া নাটকখন আমাৰ শিশু নাট আছিলে নাটকখন বহুত ধুনীয়া আছিলে আমাৰ মানে মোক লৈ গৈছিলে অমৃত কলিতা নামৰ ল'ৰা এজন মোৰ ক্লাছমেট হয় মানুহজনে মানে চিনি পাইছে দেই তাৰপিছত কৈছে তোমাক দেখা লাগিছে ভাইটি কৈছোঁ তেতিয়া মানে আমি যেতিয়া নাটক কৰিছিলোঁ তেতিয়া মানে সিমান মানে আমাৰ সেই নাছিলে আৰু ইমান মিডিয়াৰ প্ৰচাৰ নাছিলে আৰু তেতিয়া মানে আৰু আমাৰ পেপাৰে গৈছিলে নাম হ'লেও মানে আমি ইমান ফেমাছ নাছিলোঁ আৰু বস্তুবোৰ তেতিয়া মানে ইমান আপডেট নাছিল এতিয়া মানে বহুত আপডেট হ'ল গতিকে কাম কৰি গৈ থাকিম বৰ্তমান এতিয়া যিটো কামত লাগি আছোঁ সেইটো হ'ল মোৰ জিমৰ বস্তুবোৰ মই যি জানো আৰু মই যি শিকি আছোঁ আপোনালোকক ৰাইজৰ মাজত লৈ যাম আশা কৰোঁ ৰাইজে ভাল পাব আৰু এখন মই নিজৰ এখন ফিল্ম এখন লিখি আছোঁ কেতিয়া সম্পূৰ্ণ হয় গম নাপাওঁ বৰ্তমান লিখি আছোঁ নিজৰ কাহিনী হয় সৰুৰ পৰা মই ক'ত থাকিলোঁ কি কৰিলোঁ ক'ৰ পৰা ক'ত আহিলোঁ গোটেইখিনি আছে যিহেতু আমাৰ বাজেটটো ল' মানে আৰু আমি বহুত দুখীয়া ঘৰৰ ল'ৰা হয় গতিকে ইমান কৰিব পৰা নাই চেষ্টা কৰি গৈ আছোঁ যিখিনি পাৰোঁ ৰাইজক দেখুৱাই গৈ থাকিম মানে ভাল লাগিলে আৰু মানুহটো যে মোক যে চিনি পাইছে যে সেইটোৱে ভাল লাগিল আৰু কাম কৰি গৈ আছোঁ আৰু আমাৰ কামবোৰ বহুত শ্ল' হয় ইমান খৰধৰ নহয় কামবোৰ গতিকে অসমবাসী ৰাইজক কেতিয়া দেখাব পাৰোঁ যিহেতু নিজে লিখা ফিল্ম হয় লিখাটো মোৰ শেষ হোৱা নাই 2টা পৃষ্ঠা হৈছে আৰু পৃষ্ঠা আৰু কিমান লিখিব লাগে ক'ত কেনেকৈ পবিত্ৰ তালুকদাৰৰ তাতে মোৰ তেওঁ লিখিব সেইখিনি আৰু বাকীখিনি তেওঁ বনাই দিব মানে যিখিনি মানে ক'ত কি বহাব লাগে কি বহাব নালাগে সিমান নাজানো গতিকে অসমবাসী ৰাইজক এটাই অনুৰোধ যাতে ভিডিঅ'বোৰ চাই ভাল পায় শ্বেয়াৰ কৰে যাতে এটা ইউটিউব চেনেল এটা আছে ৱাই প্ৰান্তু বুলি আপোনালোকে ছাবস্ক্ৰাইব কৰিব আগন্তুক দিনলৈ বহুত ভাল বস্তুবোৰ আমাৰ অসমখন দেখাব চেষ্টা কৰিম জয় জুবিন দা জয় আই অসম